পুনৰ স্বাগতম জনাইছো 1978 চনতে বাংলাদেশীৰ আগ্ৰাসনৰ বিষয়ে দেশক হকিয়াই দিছিল অসমে দিল্লীবাসীয়ে এতিয়াহে অনুভৱ কৰিছে বাংলাদেশীৰ আগ্ৰাসনৰ ভয়াবহতা দিল্লীতে তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ পুনৰবাৰ দেশবাসীক সোঁৱৰাই দিলে বাংলাদেশৰ আগ্ৰাসন প্ৰসংগ 1978 চনতে দেশক হকিয়াই দিছিল অসমে বাংলাদেশীৰ আগ্ৰাসনৰ বাবে 1979 চনত আৰম্ভ হৈছিল 6 বছৰীয়া অসম আন্দোলন এয়া কোনো দল সংগঠনৰ নেতাই কোৱা কথা নহয় দিল্লীত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 78 में ही असम का लोग बोला था कि आज ये समस्या से हम फाइट कर रहा हूं लेकिन 30 साल आगे जाके ये देश का समस्या बनेगा সাংবাদিকে সুধিছিল দেশৰ ৰাজধানী দিল্লীৰ জাহাংগীৰপুৰী এলেকাত অবৈধ বাংলাদেশী নাগৰিকে কৰা উৎপাতৰ বিষয়ে এই প্ৰসংগতে মন্তব্য দি 1978 চনতে দেশক হকিয়াই দিয়াৰ কথা প্ৰকাশ কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ মতে দিল্লীৰ প্ৰতিটো সমষ্টিতে আছে অবৈধ বাংলাদেশী নাগৰিক जो माइग्रेशन का समस्या है इन्फ्लेटेशन का समस्या है वो रियल है पहले तो ये लोग असम में आया अभी धीरे धीरे पूरा देश असम और बंगाल होते हुए पूरा देश में आ रहा है दिल्ली का हर कॉन्स्टिट्यूएंसी में ऐसे माइग्रेटेड लोग हैं तो 78 में ही असम का लोग बोला था कि आज ये समस्या से हम फाइट कर रहा हूँ लेकिन 30 साल आगे जाके ये देश का समस्या बनेगा तो जहांगीरपुरी में जो इंसिडेंट हुआ वो इंसिडेंट यही दर्शाता है कि जो इन्फ्लेटेशन का समस्या है ये गंभीर है और देश को ये गंभीरता से लेना चाहिए ये खाली असम का समस्या नहीं है 1978 চনত মঙ্গলদৈ সংসদীয় সমষ্টিত বৃহৎ সংখ্যক অবৈধ বাংলাদেশী নাগৰিকৰ নাম উলোৱাত আৰম্ভ হৈছিল বিদেশী বিতৰণ আন্দোলন असम एजिटेशन हुआ 1979 में क्यों हुआ था कि इसलिए हमारा एक पार्लियामेंट्री कॉन्स्टिट्यूएंसी में एक चुनाव और दूसरा चुनाव का अंदर पॉपुलेशन बहुत बढ़ गया था पूर्वे অসমত অবৈধ বাংলাদেশী নাগৰিকৰ বিষয়টো চৰ্চিত হৈ আছিল কিন্তু জাহাংগীৰপুৰী এলেকাত হনুমান জয়ন্তীৰ সময়ত হোৱা ঘটনাই অবৈধ বাংলাদেশী নাগৰিকৰ বিষয়টো ৰাষ্ট্ৰীয় পৰ্যায়তো চৰ্চাৰ বিষয় হৈ পৰে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজনীতিৰ আন কিছু খবৰ ৰকিবুল হুছেইনক কটাক্ষ কৰিছে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ৰকিবুল হুছেইনক ভৰিৰ তলৰ মাটি হেৰুৱা বিধায়ক আখ্যা দিছে বিজেপি সাংসদগৰাকীয়ে কংগ্ৰেছক এআইইউডিএফৰ ওচৰত আঁঠু লোৱা বুলিও তীব্ৰ কটাক্ষ কৰি কংগ্ৰেছী নেতাৰ চিন্তা কৰিবলৈ বিজেপি নেতাৰ সময় নাই বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ালে পবিত্ৰ মাৰ্ঘেৰিটাই এতিয়া আচলতে আমি সম্প্ৰতি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত এখন বিকশিত অসম নিৰ্মাণৰ যি ধাৰা চলি আছে যি গতি চলি আছে তাত চৰকাৰৰ সমান্তৰালভাৱে অসমবাসী ৰাইজে হাতে হাত ধৰি যে আগুৱাই আছে সেই চিন্তা চৰ্চাত আমি সমৰ্পিত এতিয়া কোনোবা এগৰাকী ক্ৰমে ভৰিৰ মাটি হেৰুৱাই পেলোৱা বিধায়ক বা বৰ্তমান এআইইউডিএফৰ ওচৰত আঁঠু লোৱা দল এটাৰ কোনোবা এগৰাকী বিধায়কে ভৱিষ্যতে ৰাজনৈতিকভাৱে কোনটো ৰাজনৈতিক দলত আশ্ৰয় লয় সেই কথা চিন্তা কৰিবৰ বাবে মূৰ্তবাদে আমাৰ কোনো এগৰাকী আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মীৰ সেই বিষয়ে সময় নাই ইয়াত তেখেতৰ একান্ত ব্যক্তিগত কথা কোভিড সংক্ৰমণ বৃদ্ধি পালে হ'ব পাৰে নতুন কোভিডৰ এছঅপি কোভিডৰ সংক্ৰমণ দেশত কিছু ঠাইত কোনো ৰাজ্যত বাঢ়িছে আৰু যি সঁচাকৈ উদ্বিগ্নতাৰ কাৰণ হৈ পৰিছে বিভিন্ন মহলত কিন্তু অসমৰ বেলিকা কি হ'ব পাৰে অসমত বাকি স্থিতি কোভিড সংক্ৰমণ বৃদ্ধি পালে হয়তো হ'ব পাৰে নতুন এছঅপি তেনে এছঅপিৰ কথা হয়তো আহিব পাৰে চতুৰ্থটো ঢৌৰ বিৰুদ্ধে যুঁজিবলৈ অসমৰ চিকিৎসক হাস্পতাল আইচিইউ স্বাস্থ্য বিভাগ সম্পূৰ্ণৰূপে সাজু হৈ আছে কোভিড সংক্ৰমণ কমাৰ বাবে বহুতে মাস্ক পিন্ধা নাছিল কিন্তু পৰিস্থিতিৰ সপক্ষে সকলোৱে মাস্ক পিন্ধিব লাগিব কলিয়াবৰত এই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ৰাজ্যখনত এতিয়ালৈকে সেইখিনি প্ৰভাৱ অহা নাই কিন্তু আমি যিখিনি তাৰ কাৰণে প্ৰিকশ্যনেৰী মেজাৰ ল'ব লাগে যিখিনি আগতীয়া ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইখিনি সকলো আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু আজি 4-5 দিন আগতে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়ায়ো
আমাৰ সকলো ৰাজ্যৰ লগত এইখিনি কথা আলোচনা কৰিছে। মাস্ক পিন্ধাটো উঠাই দিয়াই হোৱা নাই। মাস্ক পিন্ধাটো আগৰ যিখিনি SOP আছিল সেইমতে আমি মাস্ক পিন্ধা কথাটো ৰাখিয়েই বাকীখিনি আমি উইথড্ৰ কৰিছিলোঁ। কিন্তু পৰিৱেশে মানুহক মাস্ক পিন্ধিবলৈ বাধ্য কৰোৱা নাছিল। এতিয়া নিশ্চয় নিজে নিজে সেই সাৱধানতা অৱলম্বন। আৰু ইফালে দেশত পুনৰ বিভিন্ন ঠাইত বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ। যোৱাটো 24 ঘণ্টা নতুনকৈ আক্ৰান্ত হৈছে ৩,৩২৪ জন লোক। মৃত্যু ঘটিছে 40 গৰাকী লোকৰ। দিল্লীৰ পিছত মহাৰাষ্ট্ৰৰ থানে জিলাত যথেষ্ট বাঢ়িছে কোভিডৰ সংক্ৰমণ। আৰু 24 ঘণ্টাত থানেত আক্ৰান্ত হৈছে 17 জনকৈ লোক। দেশত সাপ্তাহিক যি পজিটিভিটি হাৰ সেয়া হৈছে 0.68%। ভাৰতৰ দৰে চীনতো অব্যাহত আছে কৰোনাৰ সংহাৰ।